যি দেখোন আমাৰ ডকমকা অঞ্চলত 12 নং এৰিয়াৰ পৰে এইটো আমি মিডিয়াৰ ফালৰ পৰা আহিছে, বহুত ভাল লাগিছে কথাটো। এইটো কথা ক'বলৈ গ'লে মানে আমাৰ ফ'ৰলেন পৰি গৈছে। ফ'ৰলেন পোৱাটো আমি কেনে 33 ঘৰটো পৰি গৈছে, কিছুমানটো ঘৰ ভাঙি গৈছে, কিছুমানটো মাটি বাঢ়ি গৈছে। এতিয়ালৈকে আমি এইটো ফ'ৰলেন কথাটো একদম খাক খবৰ নাই, পইচা পাবনে নাই আৰু কৰিবনে নাই তাক একো খবৰ পোৱা নাই। সেই গতিকে আমি মিডিয়াৰ ফালৰ পৰা আমি ৰিকুৱেষ্ট কৰিছোঁ, আহিছোঁ, কথাটো ক'লোঁ। আৰু ফাৰ্ষ্ট ছাৰ্ভে সময় MP MLA কাউন্সিলৰ পৰা আহিছে, সিহঁতে কোৱা মতে আপোনালোকে চিন্তা কৰিব নালাগে, এনেও মাটি দামটো টকাটো দিব চৰকাৰৰ পৰা, এইটো ফাণ্ড আছে বুলি কৈ পেলাই আমাৰ ৰাইজেতো ৰখি আজিৰ পৰা 6 বছৰ নিচিনা লাগিছে। এইটোলৈকে আজিৰ পৰা একো খা খবৰ নাই। সেইকাৰণে কাউন্সিলৰ ফালৰ পৰা আমি অনুৰোধ কৰিছে, এই ফ'ৰলেনৰ কথা যদি আমাক মাটি পইচা যদি দিয়াহেঁতেন আমি কোনো কথা নাই। এতিয়া এই পইচা নিদিয়াৰ কাৰণে আমি ৰখাই দিছোঁ। কাম যদি কৰিব গ'লে পইচা আগত দিয়ক, 3 জেনেৰেশ্যনটো পাব লাগে। আমি চৰকাৰৰ পৰা যিটো পাৱনি আছে এইটো পাব লাগে। আৰু এটা কথা হ'ল মনত ৰাখিব লাগিব, 33 ঘৰ ভিতৰত আনক যদি লিষ্ট থাকিলে এইটো লিষ্টটো আমি চৰকাৰৰ লগত আমি বিচাৰ হ'ব। এইটো আমাৰ পাব্লিকে এইটো কথা আমি বাৰে বাৰে মানে ৰিকুৱেষ্ট কৰি আছোঁ। এই চৰকাৰবিলাক কি কৰে কি নকৰে আমিতো নাজানো। আমাৰ মাটি গৈছে, পইচা পাব লাগে 3 জেনেৰেশ্যন। এইটো কথালৈহে আমি আজি মিডিয়াৰ ফালৰ পৰা কথা মানে কৈছোঁ। চবেই মিডিয়া চোৱা ৰাইজে শুনাবিলাক মানে এইটো কথালৈ আমি প্ৰকাশ কৰিছোঁ। এইটো ৰাস্তা যদি নবনায় আমি 33 ঘৰ মানুহখনতো মাটি এক টুকুৰাও মই দিব নোৱাৰোঁ। পইচা দিয়াৰ পিছতহে এইটো ৰাস্তাটো ক্লিয়াৰ হ'ব। এইটোৱে কৈছোঁ কথাটো। এইটো ৰাস্তা ফ'ৰলেনটো আমাৰ ডকমকাৰ ভিতৰত 12 নং পৰে। এইটো ৰাস্তা যদি নবনায় চৰকাৰে ঘোষণা কৰি পেলাই আমাক ক্লিয়াৰ দিয়ক, তেতিয়া আমি শান্তি পাম। নহ'লে ক্লিয়াৰ নকৰিলে আমি শান্তি নাপাম আৰু ৰাস্তাও নিদিওঁ। 33টা ঘৰ 4টা গাঁৱতে পৰে। এইটো আমি ৰাইজেতো সদায় আলোচনা পাতি আছোঁ। কাউন্সিলৰ পৰা কেতিয়া আলোচনা দিব, কেতিয়া দিব, এইটো মানে আমি চাই আছোঁ। হ'লেওতো আমি ৰখোঁতে এই আজিলৈ 6 বছৰ ৰানিং চলি আছে। এইটো লৈহে মানে আমি এতিয়া মিডিয়াৰ ফালৰ পৰা মাতিছোঁ, প্ৰকাশ কৰিছোঁ কথাটো। এইটোৱে আমি ক'বলৈ বিচাৰিছোঁ, পইচা দিয়ক, কাম কৰক। চৰকাৰৰ পৰা ক্লিয়াৰ কৰি দিয়ক, নবনাই বুলি কোৱা। আমি ঘৰ পাইছোঁ, মাটি পাইছোঁ, এইটো নবনাই আগত ঘৰ ভাঙিলে এইটো আমি ক'ত থাকিম? সেইটোকে চৰকাৰৰ পৰা অনুৰোধ কৰিছোঁ। মানে আগতে কৰিব বিচাৰে আগতে টকা দিয়ক, 3 জেনেৰেশ্যনটো দিব লাগিব। তাৰপিছতহে আমি মাটি মানে যিমান পৰে 1 বিঘা হওক 2 বিঘা হওক এইটো আমি ক্লিয়াৰ পৰা দিম। আৰু কোনো ইয়াৰ কথা নাই। এইটো নিদিয়াৰ কাৰণেহে আমি এতিয়া মিডিয়াৰ লগতে কথা পতা নিচিনা হৈ গ'ল আৰু।